আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 27 নম্বৰ দিন আৰু 27 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আজি দিনটো ৰ'দ বতৰ হোৱাৰ কাৰণে সম্পূৰ্ণ পৰ্দা উঠাই দিছিলোঁ যাতে ভিতৰৰ যিমানখিনি গেছ জমা হৈ আছে সেইখিনি ওলাই যাব পাৰে, এমনিয়া গেছখিনি। আৰু দেখা পাইছে মুৰ্গীখিনিক দানা দি দিছিলোঁ আবেলি সময়ত, ষ্টাৰ্টাৰ দানা। আৰু দানা দিয়াৰ পিছতে পানী দি দিছোঁ। পানী বৰ্তমান আজিও কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিছিলোঁ। আৰু বৰ্তমান এতিয়া ভিতৰৰ টেম্পাৰেচাৰ 21-22 ডিগ্ৰী চেলচিয়াছ হৈ আছে। কোনো ধৰণৰ লাইট দিয়া নাই এতিয়ালৈকে। সন্ধিয়া হ'লে লাইটটো দি দিম। আৰু 2 এদিনৰ ভিতৰতে গোটেই ব্ৰুডিংখিনি খুলি পেলাম। লাইট চাইটখিনিও খুলি পেলাব লাগিব, কাৰণ কিয় মুৰ্গী ডাঙৰ হৈ গৈছে। ব্ৰুডিঙৰ ইমান এটা প্ৰয়োজন নাই এতিয়া, কাৰণ কিয় গৰম নিজে কৰি ল'ব পাৰে গাটো মুৰ্গী, আৰু ঠাণ্ডা নাপায়। আৰু যিহেতু ৰাতি এনেও পৰ্দাখিনি পেলাই দিয়াই থাকে, সেইকাৰণে ঠাণ্ডা পোৱাৰ আশাটো কম। আকৌ ডিচেম্বৰ শেষ হোৱাৰ পিছত জানুৱাৰী যেতিয়া আহিব, জানুৱাৰীত অলপমান ঠাণ্ডাটো বেছি পৰে, আৰু সেই সময়তে অলপমান বেছিকৈ গুৰুত্ব দিব লাগিব মুৰ্গী পোৱালিখিনি। আৰু সেই সময়লৈকে 2 মাহৰ ওচৰা ওচৰিয়ে হৈ যাব মুৰ্গী পোৱালিখিনি। ইমান এটা সমস্যাৰ সৃষ্টি নহয়, কিন্তু হ'লেও ঠাণ্ডাত চাব লাগিব যাতে CRD নালাগে মুৰ্গী পোৱালিখিনিক, সেইবাবে বিশেষ ধ্যান ৰাখিব লাগিব। আৰু আজি ভিডিঅ'টো ইমানটোৱে। আৰু ভিডিঅ' চাই যদি ভাল পাইছে তেন্তে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।